প্ৰমোদজিৎ বৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ হৈ আমাৰ ছাত্ৰ ছাত্ৰী টেৰাকোটা ইণ্টাৰ্ণশ্বিপৰ লগত সংগতি ৰাখি টেৰাকোটাৰ প্ৰশিক্ষক তথা আচাৰীকান্দি টেৰাকোটাৰ যি ক্লাষ্টাৰ এই ক্লাষ্টাৰৰ সম্পাদক মাননীয় দেৱদাস পাল আজি আমাৰ মাজত উপস্থিত আছে। আমি দেৱদাস পালৰ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে তেখেতে 120 ঘণ্টীয়া এটা প্ৰশিক্ষণ শিবিৰ এইখন মহাবিদ্যালয়ত আয়োজন কৰিছে। তাৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীসকলক নিজৰ টেৰাকোটাৰ সৃষ্টিৰ যি কাৰখানা বা সেই ক্লাষ্টাৰৰ অন্তৰ্গত বিভিন্ন শিল্পীৰ সৈতে পৰিচয় কৰি দিয়া আৰু বিভিন্ন বিষয়ৰ ওপৰত কথা পতা। এই হিচাপতে আজি ভেলিডিটি ফাংচনৰ সৈতে জড়িত ৰাখি আজি আমি দেৱদাস পালৰ সৈতে কিছু কথা পাতিব খুজিছোঁ। এই কথাখিনিয়ে অকল আচাৰীকান্দি টেৰাকোটাৰেই নহয়, আমাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণেও এটা বিশেষ উপকৃত কাম হ'ব বুলি আমি ভাবিছোঁ। আমি জানো যে টেৰাকোটা এটা ঐতিহ্যবাহী শিল্প আৰু ইয়াৰ প্ৰাচীন ইতিহাস বিচাৰি গ'লে হিন্দু সভ্যতাৰ পৰা বা মেচপটেমিয়াৰ সভ্যতা, আমাৰ সম্প্ৰতি পাকিস্তানত পৰা বিভিন্ন পুৰণি যি সভ্যতা, সেই সভ্যতাটো আমি টেৰাকোটা শিল্পৰ সন্ধান পাওঁ। টেৰাকোটা শব্দটো এটা লেটিন শব্দ, দুটা শব্দৰ সংমিশ্ৰণ। এটা হৈছে টেৰা, যিটো হৈছে মাটি, আৰু এটা হৈছে কোটা, যিটো হৈছে ভাপ দিয়া বা গৰম কৰা বা তাপ দিয়া। গতিকে এই দুটাৰ সংমিশ্ৰণত সৃষ্টি টেৰাকোটা শিল্পই আদিকালৰে পৰা ঐতিহ্যবাহী শিল্প হিচাপে চিহ্নিত হৈছে। অকল বিশ্বৰ বিভিন্ন ঠাই যেনে চীন দেশ, ইটালী, এনেকুৱা দেশত টেৰাকোটা শিল্পৰ অৱস্থান আৰু অৱস্থিতি আজিৰ দিনতো আছে। আমি যদি ভাৰতবৰ্ষত দেখোঁ, ভাৰতবৰ্ষৰ পশ্চিমবংগৰ বাঁকুৰা জিলা ভাৰতবৰ্ষৰ ভিতৰতেই এখন নামজ্বলা ঠাই টেৰাকোটা শিল্পৰ বাবে। আৰু অসমৰ প্ৰেক্ষাপটত যদি আমি আহোঁ, তেতিয়াহ'লে আমাৰ একেবাৰেই গৌৰীপুৰৰ গাতে লাগি থকা আচাৰীকান্দি টেৰাকোটা ক্লাষ্টাৰ অসমৰ ভিতৰত আটাইতকৈ বেছি সজীৱ আৰু সক্ৰিয় টেৰাকোটা ক্লাষ্টাৰ হিচাপে স্বীকৃত হৈছে। তাৎপৰ্যপূৰ্ণ কথাটো হৈছে যে এই টেৰাকোটা শিল্পৰ এগৰাকী প্ৰবীণ শিল্পী আচাৰীকান্দি সৰলাবালা দেৱীয়ে 1982 চনতেই ৰাষ্ট্ৰপতিৰ পদক পাইছিল। আৰু আমাৰ কাৰণে অতিকৈ উৎসাহজনক কথাটো হৈছে যোৱা বছৰ অৰ্থাৎ 2024 চনত এই টেৰাকোটা শিল্পৰ বাবে অসম চৰকাৰে আমাৰ আচাৰীকান্দিৰ শিল্পী মাননীয় ধীৰেন্দ্ৰনাথ পাল ডাঙৰীয়াক অসম গৌৰৱ বঁটাৰে বিভূষিত কৰিছে। গতিকে টেৰাকোটা শিল্পই গৌৰীপুৰৰ সংলগ্ন আচাৰীকান্দি অঞ্চলক অকল বিখ্যাত কৰা নাই, বা টেৰাকোটা শিল্পটোৱে আমাৰ আচাৰীকান্দিৰ লগতে গৌৰীপুৰৰো এটা অতি পুৰণি চিনাকি হিচাপে চিহ্নিত হৈছে। এই ক্ষেত্ৰত আচাৰীকান্দি টেৰাকোটা বিভিন্ন শিল্পীৰ সৈতে আমাৰ ছাত্ৰ ছাত্ৰীয়ে কথা পাতিছে। আমি আচাৰীকান্দি টেৰাকোটা শিল্পৰ আটাইতকৈ ডাঙৰ ক্লাষ্টাৰ আচাৰীকান্দি ক্লাষ্টাৰ, সেই ক্লাষ্টাৰৰ সাধাৰণ সম্পাদক তথা আমাৰ ছাত্ৰ ছাত্ৰীৰ প্ৰশিক্ষক আমি দেৱদাস পালক পৰিচিত কৰাই দিব বিচাৰিছোঁ। একে দেৱদাস পাল আমাৰ এজন টেৰাকোটাৰ শিল্পী। মই আজি শিল্পীজনৰ লগত কেইটামান বিশেষ কথা পাতিব খুজিছোঁ, যিয়ে আমাৰ ছাত্ৰ ছাত্ৰীৰ উপকাৰত আহিব বুলি আমি বিশ্বাস কৰোঁ। তো অসমৰ ক্ষেত্ৰত আপুনি টেৰাকোটা শিল্পৰ বিকাশ কেনেকুৱা দেখিছে? মই এই কথাখিনিত আপোনাক প্ৰথমতে ধন্যবাদ জনাম যে এইটো কাৰণ মই যোৱাবেলি কেইবাবাৰো বা এতিয়া কৰি আছোঁ আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ বিভাগীয় কৰ্ষণ কৰা যেনেকুৱা ধৰক কেন্দ্ৰীয় বিদ্যালয় আছে, নৱোদয় বিদ্যালয় আছে, তাতে কামটো কৰিছোঁ, তাতে শিকাইছোঁ। তাতে ষ্টুডেণ্টবিলাকৰ মাইণ্ড ছেটিছফেকশ্যন কৰিব লাগে মেডিটেশ্যন আছে, আৰ্ট ৱৰ্ক মেডিটেশ্যন আৰু মাইণ্ড ছেটিছফেকশ্যন কৰিব লাগে। কিন্তু চবতকৈ ডাঙৰ কথা আমি ধন্যবাদ জনাব লাগিব আমাৰ পি ভি কলেজত, যে পি ভি কলেজৰ ফাউণ্ডিং অৱস্থাত যেতিয়া হৈছিলে, তেতিয়া এজন মানে পণ্ডিত ব্যক্তি আছিলে,
আমাৰ বীৰেন্দ্ৰনাথ দত্ত ডক্টৰ বীৰেন্দ্ৰনাথ দত্ত ছাৰ তেখেতে ফাউণ্ডাৰ প্ৰিন্সিপালো আছে আছিল তেখেতে যিটো গৱেষণা কৰি আমাৰ থলুৱা শিল্পৰ ওপৰত যিখন কিতাপ কৰিছে তাৰ কালচাৰ ডিপাৰ্টমেণ্টে আপোনাৰ এইটো কিতাপখন পাব্লিছ কৰিছে কিতাপখন মই ডাইৰেক্টৰ অফ কালচাৰৰ পৰা পাইছোঁ তাৰ পৰা আমি যিখিনি পাইছোঁ মই যিখিনি অনুভৱ কৰিছোঁ যে আমাৰ আচাৰিকান্দি টেৰাকোটাৰ এটা সুকীয়া চিনাকি আছে কিন্তু চবতকৈ ডাঙৰ কথাটো হৈছে আমাৰ থলুৱা এটা শিল্প এই শিল্পখিনি গোটেই অসমত যি হিচাপত হ'ব লাগিছিলে সেই হিচাপত হোৱা নাই আপুনি অলপ আগত এটা কথা ক'লে সুন্দৰ কথাখিনি শুনি ভাল লাগিল যে টেৰাকোটাৰ আমি সাধাৰণতে দেখিবলৈ যদি কওঁ অল অভাৰ ইণ্ডিয়াৰ ভিতৰত যে বাঁকুৰা বিষ্ণুপুৰ বুলি এটা ঠাই আছে সেই বাঁকুৰা বিষ্ণুপুৰ ঠাইৰ টেৰাকোটাটো উল্লেখযোগ্য বুলি আমি আমাৰ গৱেষকসকলে এতিয়ালৈকে ভাবিব পৰা নাই যে আমাৰ অসমত কেইবাটাও এনেকুৱা টেম্পল আছে টেৰাকোটা আপোনাক খুব মানে দুখেৰে কথাখিনি ক'ম যে কামাখ্যা মন্দিৰত কেইটামান তাত হেৰি আছে তাত 10 মহাবিদ্যাপীঠ আছে 10 মহাবিদ্যাপীঠৰ কেইবাটা পীঠ আছে যিটো নেকি টেৰাকোটা মন্দিৰ হয় ভৈৰৱ মন্দিৰখন যে আছে সেইটো টেৰাকোটা টেম্পল হয় আৰু সেই টেম্পলটো 9th চেঞ্চুৰীৰ কথা আৰু আপোনাৰ বিষ্ণুপুৰ টেম্পলটো হৈছে 12th চেঞ্চুৰীৰ কথা তো দেখিবলৈ পোৱা যায় যে আমাৰ এইটো অঞ্চলত আগতে আছিলে কিন্তু আমি সেইটো উদ্ধাৰ কৰিব পৰা নাই এইটো এটা দুখজনক কথা কিন্তু আজি এই কথাতে মই বেক কৰি আহিম আৰু ইফালে যে আমাৰ যিটো গৌৰীপুৰ পিভি কলেজে যিটো যত্ন লৈছে টেৰাকোটাক এটা ইণ্টাৰ্ণশ্বিপ ক্লাছ হিচাপত লৈ তাক এটা গৱেষণাৰ এটা লিখনি হিচাপে লৈ এইটো এটা সজীৱ কৰি ৰখাৰ কাৰণে যি যত্নটো কৰিছে সেইটো এটা অসমৰ শিল্পীসকলৰ বাবে এটা শুভনীয় লক্ষণ বুলি মই এইটো অনুভৱ কৰোঁ আৰু দ্বিতীয়তে ইয়াৰ লগতে সংগতি ৰাখি কথাখিনি ক'ম যে এনেকুৱা যদি হয় তেতিয়াহ'লে আমাৰ নৱপ্ৰজন্মৰ যিখিনি শিল্পীসকল আমি পিছলৈ আহিম আমাৰ আৰু কেইবাটাও প্ৰশ্ন আছে তাৰপিছত আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণেও আপোনাক আমি প্ৰশ্ন কৰিম তাৰ লগতে আমি অকণমান এটা ষ্টেটিষ্টিক্স জানিব খোজোঁ আমাৰ আচাৰিকান্দি টেৰাকোটা শিল্পীৰ সংখ্যা কিমান আছে বা ক্লাষ্টাৰ কিমান আছে আমাৰ আচাৰিকান্দি টেৰাকোটা যিটো শিল্প আছে সেইটো 2021 চনৰ এটা চেঞ্চাছ হৈছে যি চেঞ্চাছটো আমাৰ কপাৰেটিভ ছ'চাইটিৰ আণ্ডাৰত এটা আফটাৰ 5 years কৰি এটা চেঞ্চাছ হয় সেই চেঞ্চাছ অনুযায়ী আমি পাইছোঁ যে 153টা পৰিয়াল আছে আৰু 515 জন শিল্পী আছে এই শিল্পীৰ লগত জড়িত হৈ আছে 500টা পৰিয়াল এইটো ছেপাৰেট 153টা পৰিয়ালৰ বাহিৰে আৰু 500টা পৰিয়াল ইয়াৰ লগত জড়িত হৈ আছে পৰোক্ষভাৱে এইসকল জড়িত হৈ এখেতসকলে কৰ্মৰ লগত জড়িত হৈ আছে যেনেকুৱা ছাপ্লাই আৰু বিজনেছ তাৰপিছত মেনডেট মানে আপোনাৰ শ্ৰম দি আছে যি আমাৰ লগত সংযুক্ত হৈ এটা কামৰ লগত জড়িত হৈ আমাৰ এই টেৰাকোটা গাঁৱৰ যিটো অৰ্থসামাজিক ব্যৱস্থাৰ লগত সুন্দৰকৈ জড়িত হৈ কাম কৰি আছে টেৰাকোটা শিল্পৰ লগত সংগতি ৰাখি আচাৰিকান্দি গাঁওখনক অসম চৰকাৰে এটা কি গাঁও হিচাপে স্বীকৃতি দিছে মডেল ভিলেজ আমাৰ আচাৰিকান্দি টেৰাকোটা গাঁওখনক এইখিনি কথাটো বৰ ভাল লগা কথাটো কৈছে আপুনি যে অসম চৰকাৰে যিখিনি পদক্ষেপ লৈছে আমাৰ এই গাঁওখনত এটা উপহাৰ হিচাপে মডেল ভিলেজ হিচাপে দিছে টেৰাকোটা মডেল ভিলেজ দিছে আৰু 2021ৰ যিটো মন কী বাত অনুষ্ঠান আছিলে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰীৰ যিটো মন কী বাত অনুষ্ঠানত তেতিয়া এই মন কী বাত অনুষ্ঠান হৈ যোৱাৰ পিছত তেখেতে একেলগে প্ৰজেক্টটো লৈছে 2023ত আমাক হেৰি দিয়ে PM আদৰ্শ গাঁও দুটা চলি আছে তো আমি খুব স্বাভাৱিকভাৱে এইটো আশা কৰিব পাৰোঁ যে আচাৰিকান্দি মডেল ভিলেজ এজ ৱেল এজ PMC গাঁও হিচাপে নিশ্চয় আচাৰিকান্দি গাঁৱৰ শিল্পীসকলে এটা সামাজিকভাৱে হওক বা আৰ্থিকভাৱে হওক কিছু সুচল অৱস্থালৈ আহিছে বুলি আমি বিশ্বাস কৰিম হয় এইটো কথা মানে যিটো প্ৰধানমন্ত্ৰী আৱাস যোজনা যিটো আছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আধাৰত আমাৰ গাঁওখনত 80% ঘৰ আমাৰ শিল্পীসকলৰ আহিছে সেইটো এটা শুভ লক্ষণ তাৰপিছত হৈছে পানী যোগানৰ ব্যৱস্থাটো কৰি দিছে এতিয়া যেনিবা ৰাস্তা ঘাটটো এতিয়া সম্পূৰ্ণ হোৱা নাই কিন্তু কামটো ৰানিং চলি আছে খুব অচিৰেই কামখিনি হয়তো সম্পূৰ্ণ হ'ব
হৈ গ'লে এটা সুবিধা হ'ব, ৰাস্তা ঘাটৰ কাম উন্নতি নিশ্চয় হৈছে। এনে পেঞ্চন পাব লগা শিল্পী বা পেঞ্চন পাই থকা শিল্পীৰ কিবা আছে? আমাৰ আচাৰিকান্দি গাঁৱৰ কিছুমান গুৰু শিল্পী আছে। প্ৰথম গুৰু শিল্পীজন হৈছে আমাৰ ধীৰেন্দ্ৰ নাথ পাল ছাৰ। তেখেতে আপুনি হয়তো জানে, তেখেতে হৈছে অসম গৌৰৱ পাইছে। তেখেতে শিল্পী পেঞ্চন পাই আছে, আৰু শিল্পী পেঞ্চন পোৱাৰ কাৰণে অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ পৰা কিছু নিয়মাৱলী আছে, সেই কেটাগৰী ৱাইজ হ'ব লাগিব সেই ষ্টেজত। ঠিক তেনেকুৱা আৰু এজন গুৰু শিল্পী আছে মহাদেৱ চন্দ্ৰ পাল, তেখেতৰ ৰাজ্যিক পুৰস্কাৰ প্ৰাপ্ত মহাদেৱ চন্দ্ৰ পাল। তেখেতে বয়োজ্যেষ্ঠ হৈ গৈছে, তেখেতেও আপোনাৰ অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ পৰা আপোনাৰ শিল্পী পেঞ্চনটো পাই আছে। বাকী আমাৰ গাঁওখনত উদয়মান কিছুমান শিল্পী আছে যিবিলাকে আপোনাৰ কালচাৰ ডিপাৰ্টমেণ্টৰ পৰা আপোনাৰ ইয়ং আৰ্টিষ্ট টেলেণ্ট এৱাৰ্ড, নেশ্যনেল লেভেল চাইল্ড এৱাৰ্ড, তাৰ এনেকুৱা কিছু আছে। আচ্ছা, আচাৰিকান্দি শিল্পৰ এটা বিশেষ সৃষ্টি যিটো হাতীমা বুলি কোৱা হয়, এই হাতীমাৰ বিষয়ে অকণমান চমুকৈ ক'ব নেকি? হয় ছাৰ, এইটো ইণ্টাৰেষ্টেড পাৰ্ট আৰু এইটো আমাৰ চিনাকি ছাৰ। এইখিনি কথা ক'বলৈ ভাল লাগিব যে আমাৰ এই নমুনাটো যে আছে যিটো ফেচ হাতীমা পুতলাটো, আৰু এই হাতীমা পুতলাটোৰ কাৰণে আমি GI পাবলৈ সক্ষম হৈছোঁ। যিটো কাটিংটো আমাৰ এইটো অঞ্চলতেই একমাত্ৰ হয়, আৰু তাৰ কাৰণে আমাৰ GIৰ যিটো নেমটো দিছে, টাইটেল নেমটো দিছে, যি ইণ্ডিকেশ্যনটো যি দিয়া হৈছে সেইটো হৈছে আছাম আচাৰিকান্দি টেৰাকোটা ক্ৰাফ্ট। চ' হাতীমা পুতলাৰ এটা বিশেষ বৈশিষ্ট্য আছে, যি পুতলাটোৰ নামটো আগৰ সময়ত আমাৰ আটা আবুসকলে যিবিলাকে কৈছিলে আৰু যে এই পুতলাটো আপোনাৰ গাছ পুতলা বুলি কোৱা হৈছিলে। গাছ পুতলা হেড অফ দ্য ফেমিলি, যে এনেকুৱা এটা আমাৰ লোকেল লেংগুৱেজত এইটো আছিল। সেই গাছ পুতলা বুলি কোৱাৰ পিছত এই পুতলাটোৰ কলাত এটা কেঁচুৱা থাকিলে, হাতত এটা চাকি বন্তি আছিলে, তাৰ নমুনাটো আপোনাৰ মেইন নমুনাটো কলাক্ষেত্ৰ সংৰক্ষণ কৰি ৰাখিছে। আচ্ছা, মই ক'ৰবাত পঢ়িছিলোঁ বা পাইছিলোঁ যে হাতীমা হৈছে আচলতে এগৰাকী শ্ৰমজীৱী নাৰীৰ আত্মপ্ৰকাশ। একেটা সময়তে এই যে হাতী মানৱলৈ ৰূপান্তৰিত হোৱাৰ এটা কাহিনীটো আছেই, আৰু লগতে এই যে হাতীমাটো, হাতীৰ লগত মাটো সোমোৱাই দিয়াটো, আৰু এই মাতৃমূৰ্তিৰ কাৰণে কোলাত কেঁচুৱা আৰু প্ৰগতিৰ কাৰণে হাতত বাতি, এনেকুৱা কিবা ব্যাখ্যা আছে? ছাৰ, এইটো হৈছে কি বিভিন্ন গৱেষকৰ মতে, বিভিন্ন পণ্ডিতসকলৰ মতে তাহাঁতকে বিভিন্ন ধৰণে ব্যাখ্যা কৰিছে। কিন্তু মই যেতিয়া ত্ৰিপুৰা ইউনিভাৰ্চিটিৰ এজন ফাইন আৰ্ট ডিপাৰ্টমেণ্টৰ প্ৰফেচাৰ আছিলে, হেড অফ দ্য ডিপাৰ্টমেণ্ট, তেখেতৰ লগত মণ্ডল তেখেতৰ লগত মই কথা পতাৰ পিছত আৰু তেখেতৰ কেইটামান টেৰাকোটাৰ ওপৰত গৱেষণা কৰিছোঁ। গৱেষণা কৰাৰ পিছত তেখেতে যে শান্তিনিকেতনৰ পৰা যিখিনি বস্তু কালেক্ট কৰিছে আৰু তেখেতে বিশ্বভাৰতী ইউনিভাৰ্চিটিৰ পৰা যিখিনি বস্তু পাইছে, আচলতে হাতীমা পুতলাৰটো এটা প্ৰজেক্ট ৱাৰ্ক আছিলে নীলিমা বৰুৱা বাইদেউ। আমাৰ ৰাজ পৰিয়ালৰ যিটো আমি জমিদাৰী ষ্টেটত আছোঁ, সেই ৰাজ পৰিয়ালৰ ষ্টেটৰ যিগৰাকী ছোৱালী আছিলে তেখেতে নীলিমা বৰুৱা। সেই সময়ত শান্তিনিকেতনত গুৰুকুল আছিলে, সেই সময়ত গুৰুকুল আছিলে আমাৰ ৰবীন্দ্ৰনাথ ঠাকুৰৰ যিটো বিশ্বভাৰতী ইউনিভাৰ্চিটিখন, সেই তাতে তেখেতে গৱেষণা কৰি আছিলে। কৰি থকা সময়ত একে সময়তে কিন্তু আপোনাৰ ইন্দিৰা গান্ধী কৰি আছিলে, একে বছৰে আছিলে। তাৰপিছত নীলিমা বৰুৱাই পিছলৈ ফ্ৰান্স ইত্যাদি বিভিন্ন বিদেশত গৈ পেলাই টেৰাকোটা শিল্প তেখেতে আচলতে মেইন প্ৰমোটাৰ যে আছে আমাৰ টিকাপুৰী লোৱাৰ মেইন মানুহজন হৈছে তেখেতে। তেখেতে যেতিয়া পুতলাটো প্ৰজেক্ট হিচাপে তাতে ছাবমিশ্যন কৰিছিলে, তেতিয়া আমাৰ এই নামনি অঞ্চলত আৰু গোটেই চাউথ এছিয়াত আমাৰ হাতী চিকাৰৰ ভিতৰত প্ৰখ্যাত আমাৰ লালজী যে আছিলে জমিদাৰ, তেখেতে প্ৰখ্যাত হাতী চিকাৰী আছিলে। আৰু হাতীটো এনেকুৱা আছিলে, তেখেতৰ চিকাৰটো এনেকুৱা কেটাগৰী আছিলে যে হাতীক কিবা কৰি খুব কষ্ট দি যে চিকাৰ কৰিব লাগিছিল সেইটো নহয়, তাক মৰমৰ মাতেৰে তেখেতে হাতীটো নিজৰ বশত লৈছিল। ঠিক তেনেকুৱা কাৰণে তেখেতে সেই সামঞ্জস্য ৰাখি হাতীৰ মা পুতলাটো দিছিলে। অৰ্থাৎ হাতীটোৰ এটা স্থলভূমিত বহুত প্ৰকাণ্ড এটা জীৱ, মাতৃটো বহুত ডাঙৰ এটা লগত ৰিলেটেড ৰাখি
এই পুতলাটোক ক্ষমতাস্থ কৰিছিল আৰু আপুনি যদি চাই তাৰ মুখাকৃতি কাণৰ যিটো আকৃতি ইত্যাদি আছে তাতে কোনোবা কৈছে গৰুৰ আকৃতি মুখা তাৰপিছত কাণটো হাতীৰ আকৃতি এনেকুৱা বিভিন্নজনে বিভিন্ন কিন্তু আচলতে তেখেতে এইটো চিন্তা কৰি তেখেতে এই গৱেষণা পেপাৰখনত আমাৰ লিখিছিলে হাতী বা পুতলাটো কিন্তু আচলতে এই পুতলাটো যিটো আমি পৰম্পৰাগতভাৱে যে আমাৰ চলি আছিলে সেইটো গাছ পুতলা বুলি কোৱা হৈছিল তো আমি আৰু এটা এতিয়া অলপ প্ৰেক্টিকেল কথা পাতিব খুজিছোঁ সেইটো হৈছে যে শিল্প হিচাপে টেৰাকোটাৰ অনন্য শিল্প হিচাপে ইয়াৰ মৰ্যাদা আছিল আছে আৰু থাকিব কিন্তু আমি যিটো প্ৰেক্টিকেল কথা পাতিব খুজিছোঁ সেইটো ইয়াৰ বাণিজ্যিকীকৰণত আপোনালোকে কি সমস্যা পায় এইটো ইম্পৰ্টেণ্ট কথা কাৰণ আমি শিল্প এটা জীয়াই ৰাখিবৰ কাৰণে তাৰ ইকনমিকেলি বা চ'ৰ্চটো লাগিব যে এইটোৰ পৰা আমি কেনেকৈ এটা থলুৱা শিল্প এটা থলুৱা কলা কৃষ্টি ৰাখিবৰ কাৰণে সেই চ'ৰ্চবিলাকৰ খুব প্ৰয়োজন আছে তো আমি চৰকাৰী বিভাগত এনেকুৱাকৈ আমি কোশ্চিন কৰিছোঁ কথাটো যে আমাৰ এই বস্তুটো আজি বজাৰত আমি ডিছপ্লে কৰিছোঁ ডিমাণ্ড হৈছে আজি আপোনাক এতিয়া এটা মেছেজ এটা দিয়াৰ কাৰণে সুখী হ'ম যে মই কিবা এটা বস্তু এটা কণ্টেষ্টৰ কাৰণে বা কিবা কাৰণে দিল্লীলৈ পঠাইছোঁ আজি নেশ্যনেল লেভেল ইণ্টাৰনেশ্যনেলি আজি 20 তাৰিখ 21 তাৰিখে দুদিন এক্সিবিশ্যন হৈ আছে দিল্লী এইটো তাতে এটা হৈ আছে এক্সিবিশ্যন মই ডকুমেণ্টখিনি আপোনাক দিম অল ইণ্ডিয়া বেচিছত হৈ আছে প্ৰডাক্টখিনি ইণ্টাৰনেশ্যনেল কিন্তু মূল কথাটো হৈছে আমি বস্তুটো পঠাম কেনেকৈ তাৰ কাৰণে পৰ্যাপ্ত যিটো পেকেজিং হ'ব লাগে মডাৰ্ণ কনচেপ্টৰ পেকেজিং হ'ব লাগিব যিটো নেকি পেকিং কৰাৰ কাৰণে কোনো এজন যুৱকে শিক্ষিত যুৱকে যাতে এইটো মনত এটা কিবা বেয়া ভাৱ নাহে যে মই এই কামটো ভাল নালাগে যাতে লং পেণ্ট পিন্ধি কাম এটা কৰিব পাৰে সেইটো কাৰণে আমি চৰকাৰৰ বিভাগীয় তৰফত আমি জনাইছোঁ তেখেতসকলে কৈ আছে যে আমি IITৰ লগত কথা পাতি আছোঁ তো অলৰেডি গুৱাহাটী IITত গৈছে মেছেজ তেখেতসকলে নতুন আমাৰ ইয়াতে খুব কম সময়ৰ ভিতৰত আপোনাৰ নতুন এটা কিবা দিব বুলি আশা কৰিছোঁ ইয়াৰ আগত আপোনালোকৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আপোনালোকৰ কলেজৰ পৰা এটা প্ৰপ'জাল দিয়া হৈছিল IIE ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰিনিয়ৰশ্বিপ তেখেতে শ্ৰীপৰ্ণাবী বৰুৱা তেখেতে নৰ্থ ইষ্ট কিবা ডেভেলপমেণ্ট এজন মানে ইণ্টাৰপ্ৰিনিয়ৰ ডেভেলপমেণ্ট কিবা অফিচাৰ ইনচাৰ্জ আছিলে তেখেতসকলে আমাৰ তাতে আহি কিছুমান প্ৰজেক্টৰ বিষয়ে ট্ৰেইনিং ইত্যাদি দিছিলে সেইবিলাক আমি যথেষ্ট উপকৃত হৈছোঁ ন' ডাউট ডিজাইন ডেভেলপ হৈছে ইত্যাদি হৈছে কিন্তু আমি পেকেজিঙৰ ক্ষেত্ৰত তেতিয়াও অলপ কাম কৰিব লগা আছে এই ক্ষেত্ৰত আমাৰ IIT বা অন্যান্য থকা ইনষ্টিটিউচনৰ সহযোগিতা পালে আপোনালোকৰ সুবিধা হ'ব অ'কে তো আমি এতিয়া আৰু অলপ প্ৰেক্টিকেল হ'ব খুজিছোঁ যে আপুনি আজি 120 ঘণ্টীয়া যি ইণ্টাৰ্ণশ্বিপৰ সামৰণি পেলালে আমাৰ ছাত্ৰ ছাত্ৰীক আপুনি কেনে পালে এইটো এটা খুব চমুকে ক'বলৈ গ'লে আমি এটা কথাই ক'ম যে আপোনালোকৰ মানে কি আমাৰ এই কলেজৰ আমাৰ প্ৰমোতেশ বৰুৱা মহাবিদ্যালয়ৰ যিখিনি ছাত্ৰ ছাত্ৰীক পাইছোঁ তেখেতসকলক যথেষ্ট ভাল পাইছোঁ এইটো কাৰণে তেখেতে বুজিবৰ হ'ল অলৰেডি বুজিবৰ হ'ল যে আমাৰ এই কলা কৃষ্টিটোক আমাক সজীৱ ৰাখিব লাগিব যাৰ কাৰণে তেখেতসকলে যথেষ্ট কৰিছে আৰু লাহেকৈ আপোনাক আৰু এটা কথা মনত পেলাই দিম ৰিমাইণ্ড কৰিব খুজিছোঁ যে আপুনি অলপ আগতে ক'লে যে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন আমাৰ যিটো জ্ঞান আছে আমাৰ ল'ৰা ছোৱালীবিলাকৰ আমি সেই ছেম চিভিলাইজেশ্যনতে আমি আছোঁ ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ যে ছেম চিভিলাইজেশ্যন আমি যে টানি আছোঁ সেইটো তাতে প্ৰমাণিত হৈছে তাহাঁতে যে প্ৰডাক্টত ওলাই গৈছে যে নিজে বস্তুখিনি কৰিব পাৰিছে সেইটো আমাৰ ভাল লাগিছে সো আপোনাক অশেষ ধন্যবাদ যে আপনি 120 ঘণ্টীয়া এটা প্ৰশিক্ষণ আমাৰ ছাত্ৰ ছাত্ৰীক দিলে এই সবতে আমাৰ ছাত্ৰ ছাত্ৰীসকলকো ধন্যবাদ দিছোঁ আৰু আমাৰ প্ৰশিক্ষক মহাদেৱ পালকো আমি ধন্যবাদ দিছোঁ দেৱদাস পালকো আমি ধন্যবাদ দিছোঁ আমি জানো যে শিল্পৰ মৃত্যু হ'ব নোৱাৰে যদি শিল্পৰ মৃত্যু হয় তেতিয়াহ'লে এটা জাতিৰ অধপতন হ'ব গতিকে টেৰাকোটা শিল্প আছে আৰু থাকিব প্ৰমোতেশ বৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ তৰফৰ পৰা
সমূহ ছাত্ৰ ছাত্ৰীক এই শিল্পৰ জনে ইণ্টাৰ্ণশ্বিপ হিচাপে ল'লে তেওঁলোকক উত্তৰোত্তৰ শ্ৰীবৃদ্ধি হওক। ঠিক তেনেকৈ এই শিল্প মহিমামণ্ডিত হওক। প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ ফালৰ পৰা এই আশাই থাকিব। সকলো কৰ্তৃপক্ষক চৰকাৰ সমন্বিতে বিভিন্ন এণ্টাৰপ্ৰেনৰ স্কিল থকা ব্যক্তি কিংবা অনুষ্ঠান লৈ আমাৰ আবেদন থাকিব যে এই শিল্পক আৰু দীৰ্ঘায়িত কৰা। ধন্যবাদ।